আকস্মিকভাৱে ইয়ালৈ মাতি আনিলোঁ যে আদানীৰ যিটো আপোনাৰ কেলেংকাৰী ওলাইছে বিশাল যিটো কেলেংকাৰী সেই কেলেংকাৰীৰ অসমকো সেই কেলেংকাৰী জুয়ে ইতিমধ্যে অসমতো ধোঁৱা উলিয়াইছে আপোনালোকে সকলোৱে দেখিছে কেলেংকাৰী জুই ধোঁৱা এতিয়া অসমতো ওলোৱা যেন অনুভৱ হৈছে সেইকাৰণে আপোনালোকক আমি আজি এই সংবাদমেলৰ জৰিয়তে এই গোটেই কেলেংকাৰীটো সন্দৰ্ভত আমাৰ যিটো স্থিতি সেই স্থিতি আপোনালোকৰ সন্মুখত প্ৰদান কৰিবৰ কাৰণে এনেকৈ নিমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকে সকলোৱে জানে কোৰ্টৰ ভাৰ্ডিক্ট নিশ্চয় সকলোৰে লগত কোৰ্টৰ ভাৰ্ডিক্ট নিশ্চয় আপোনালোক সকলোৰে লগত আছে যে আমেৰিকাৰ কোৰ্টত এটা কেছ উঠিছে সেই কেছটো অনুসৰি এতিয়া গোটেই ভাৰতবৰ্ষ জুৰি এটা হুলস্থুল লাগিছে আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন আৰু আমেৰিকান ছিকিউৰিটি অফ এক্সচেঞ্জ কমিশ্যনৰ তেওঁলোকে কোৰ্টত তেওঁলোকৰ ফেডাৰেল কোৰ্টত এটা গোচৰ দিছে যে আমাৰ ভাৰতবৰ্ষৰ পুঁজিপতি মানে আচলতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নয়নৰ মণি যিজনক সকলো ৰাষ্ট্ৰপ্ৰধানে এতিয়া স্বীকাৰ কৰি দিছে যে প্ৰধানমন্ত্ৰীয়ে ক'বালৈ গ'লে লগত আদানীক লগত লৈ যায় এজন ৰাষ্ট্ৰপ্ৰধানে ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে ঘোষণা কৰি দিছে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰি দিছে বেলেগ বেলেগ দেশৰ যে আদানীক আমাৰ প্ৰধানমন্ত্ৰীয়ে লগত লৈ যায় আৰু সেই আদানীয়ে কি কৰিছে পাৱাৰ পাৰ্চেজৰ নামত পাৱাৰ বিক্ৰীৰ নামত মানে ষ্টেটবিলাকে পাৱাৰ পাৰ্চেজ কৰে আৰু আদানী আৰু এজিঅ'ৰ তেওঁলোকে কি কৰে যে পাৱাৰ কিনে সেই আদানী গ্ৰীণ আৰু এজিঅ'ৰ পাৱাৰে $250 মিলিয়ন 2029 কোটি টকাৰ ঘোষ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যক প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী আৰু অফিচাৰ্ছবিলাকক প্ৰদান কৰা বুলি আপোনালোকে সকলোৱে খবৰ পাইছে এতিয়া কৈছে যে আমেৰিকান ছিকিউৰিটি এক্সচেঞ্জ কমিশ্যনে যেটো প্ৰকাশ কৰিছে 2021 চনৰ পৰা 2023 চনৰ ভিতৰত এজিঅ'ৰ পাৱাৰে এনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকক এনেকৈ পাৱাৰ বিক্ৰীৰ নামত উৎকোচ প্ৰদান কৰিছিলে 2029 কোটি টকা এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল সেই একে এজিঅ'ৰ কোম্পানীয়ে আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমক বিক্ৰী কৰে 90 মেগাৱাটৰ বিজুলী এজিঅ'ৰ কোম্পানীয়ে 90 মেগাৱাটৰ বিজুলী আমেৰিকান কোৰ্টত ওলাইছে যে 1 মেগাৱাট বিজুলী বিক্ৰী কৰিবৰ কাৰণে এজিঅ'ৰ কোম্পানীয়ে চৰকাৰক 25 লাখকৈ ঘোষ দিয়ে 1 মেগাৱাটৰ কাৰণে 25 লাখকৈ তেতিয়াহ'লে যদি 25 লাখকৈ হয় অসমৰ 90 মেগাৱাট বিজুলী এতিয়া বিক্ৰী কৰে 90 মেগাৱাট বিজুলী সেই 90 মেগাৱাট বিজুলী বিক্ৰী কৰিবৰ কাৰণে 25 লাখকৈ 25 বছৰৰ কাৰণে অসমৰ লগত চুক্তি কৰিছে 25 লাখকৈ যদি ঘোষ দিয়ে তেতিয়াহ'লে 90 মেগাৱাটত 25 হলে কিমান হৈ যাব আমাৰ 22 কোটি 50 লাখ মান টকা 22 কোটি 50 লাখ মান টকা ঘোষৰ পৰিমাণটো হ'ব উৎকোচৰ পৰিমাণটো অসম চৰকাৰক হ'ব 22 কোটি 50 লাখ টকা মই আকৌ কৈছো আপোনালোকক সকলোকে কৈছো যে এজিঅ'ৰ কোম্পানীয়ে অসমত উদালগুৰি বকো নগাঁও আৰু কাছাৰ এই 4টা ইউনিট স্থাপন কৰিছে অসমত যি এজিঅ'ৰ কোম্পানীয়ে আপোনালোকক আকৌ কৈছো যে এজিঅ'ৰ কোম্পানীয়ে এনেকৈ পাৱাৰ বিক্ৰী কৰাৰ নামত $250 মিলিয়ন ভাৰতৰ ৰাজ্য চৰকাৰবিলাকক ঘোষ দিয়া বুলি প্ৰকাশ কৰা হৈছে অৰ্থাৎ 2029 কোটি টকা ঘোষ দিয়া বুলি প্ৰকাশ কৰা হৈছে সেই এজিঅ'ৰ কোম্পানীয়ে কোন সময়ত ঘোষ দিছিলে বুলি কৈছিলে 2021 ৰ পৰা 2023 এতিয়া যদি আপোনালোকে চাই যে গৌতম আদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰাৰ আপোনালোকে টুইটাৰৰ হেৰিটো চাওক এটো হল গৌতম আদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ
ফটো আপোনালোকে চাওক ইয়াত অসমৰ মুখ্যমন্ত্ৰীয়ে গৌতম আদানীক ফটো কি কয় গামোচা দি থকা আৰু গৌতম আদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক গামোচা দি থকাৰ ফটো ইয়াত আছে কোন তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাৰ আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰত ওলাইছে ফেব্ৰুৱাৰী 25 2022 ফেব্ৰুৱাৰী 25 2022 নম্বৰ 1 আৰু আদানীৰ আপোনাৰ গৌতম আদানীৰ টুইটাৰত ওলাইছে 2022 26 ফেব্ৰুৱাৰী 2022 25 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদানীয়ে সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2025 তাৰিখৰ দিনাই 2022 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখৰ দিনাই তেওঁ টুইটাৰত প্ৰকাশ কৰিছে ফটো প্ৰকাশ কৰিছে যে আদানীয়ে তেওঁক সাক্ষাৎ কৰিছে কোনখিনি সময়ত এই কেলেংকাৰীটো হৈছিল 2021 পৰা 2023 চনৰ ভিতৰত সেই সময়ৰ মাজতে আদানীয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ফটো তেওঁলোকে নিজেই আপোনালোকে নিজে দেখিছে যে ইয়াতে আছে এতিয়া অসম চৰকাৰৰ লগত আদানীৰ দুটা ব্যৱসায় পাৱাৰৰ ক্ষেত্ৰত আছে এক নম্বৰ ব্যৱসায়টো হ'ল যে এজিঅ'ৰ নামৰ কোম্পানীটোৰ জৰিয়তে যিটো এজিঅ'ৰ কোম্পানীৰ হৈ আদানী গ্ৰুপে ঘুষ দিয়া বুলি ইতিমধ্যে কোৰ্টত প্ৰমাণিত হৈছে সেই এজিঅ'ৰ কোম্পানীটোৱে 90 মেগাৱাট বিজুলী উৎপাদন কৰে আৰু অহা 25 বছৰলৈ অসম চৰকাৰে সেই 90 মেগাৱাট বিজুলী কিনি ল'ম বুলি চুক্তিত স্বাক্ষৰ কৰিছে আৰু সেই অনুসৰি যদি 25 লাখকে ইতিমধ্যে যেহেতু কোৰ্টত ওলাইছে যে 1 মেগাৱাটৰ কাৰণে 25 লাখ টকাকে ঘুষ দিয়ে এনেকৈ দীঘলীয়া সময়ৰ কাৰণে চুক্তি কৰিলে 25 লাখকে ঘুষ দিয়ে 1 মেগাৱাটৰ কাৰণে 90 মেগাৱাটত কিমান হৈ যাব 90 মেগাৱাটত 25 লাখকে হৈ গ'লে এটো 22,50,000 হ'ব নহয় জানো কি 22 কোটি 50 লাখ হ'ব 22 কোটি 50 লাখ টকা 22 কোটি 50 লাখ টকা এই 25 লাখকে ঘুষ দিলে আপোনাৰ 90 মেগাৱাটত 22 কোটি 50 লাখ টকা ঘুষ গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে গতিকে আজিৰ দিনটোত যেহেতু একেটা কাহিনী অসমত হৈ গৈছিল আপোনালোকে সকলোৱে জানে সেই কাহিনীটো পানীৰ আছিলে সেই কাহিনীটো আপোনালোকে সকলোৱে জানে যে ৱাটাৰ সাপ্লাইৰ লগত আছিলে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীৰ নামটো সিবিআইৰ কেলেংকাৰীত সিবিআইৰ দ্বাৰা তদন্ত হৈ থকা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰীত আহিছিলে লুই বাৰ্জাৰ কেলেংকাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুই বাৰ্জাৰৰ পৰা এনেকুৱা ধৰণৰ আপোনাৰ ঘুষ লোৱা বুলি উৎকোচ লোৱা বুলি অভিযোগ আহিছিলে সেই কেছটো আমেৰিকাৰ কোৰ্টত এতিয়াও চলি আছে আমাৰ অসমতো ভাৰতবৰ্ষতো সেই লুই বাৰ্জাৰ কেলেংকাৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়াও সিবিআইৰ তদন্ত চলি আছে এতিয়ালৈকে সেইটো ক্লোজ হোৱা নাই য'ত লুই বাৰ্জাৰ কেলেংকাৰী একেই কাহিনী হৈছিলে যে পানী যোগান কেন্দ্ৰৰ সাৰ্ভে কৰিবৰ কাৰণে কোটি টকাৰ আপোনাৰ ঘুষ লোৱাৰ কাহিনী সেই একেই কাহিনী এতিয়া আদানী গ্ৰুপৰ ক্ষেত্ৰত ঘটিছে একেটাই গতিকে আন এটা লুই বাৰ্জাৰ কেলেংকাৰী এজিঅ'ৰ কোম্পানীৰ লগত 90 মেগাৱাটৰ বিজুলী 25 বছৰৰ কাৰণে কিনাৰ কাৰণে যিটো চুক্তি হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আদানীয়ে যিটো চুক্তি কৰিছে তো সেই চুক্তি অনুসৰি এতিয়া যদি 25 লাখ টকাকে সঁচাকৈ ঘুষ দিছে তেতিয়াহ'লে 22 কোটি 50 লাখ টকাৰ ঘুষ অসম চৰকাৰে পোৱাৰ সম্ভাৱনাটো বৃদ্ধি পাইছে আৰু সেইকাৰণে ৰাইজৰ দলে আজিৰ দিনটোত এই গোটেই ঘটনাটোৰ ওপৰত সিবিআইৰ তদন্ত ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ এইটো কিন্তু একদম দাগ লাগি গ'ল অসমৰ মুখ্যমন্ত্ৰীৰ গাত এইকাৰণে যে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰীক পইচা দিয়া বুলি ইতিমধ্যে ওলাই গৈছে আৰু একেটা এজিঅ'ৰ কোম্পানীৰ পৰা অসমে পাৱাৰ কিনিছে 90 মেগাৱাট 1 মেগাৱাটত 25 লাখ টকাকে ঘুষ দিয়া বুলি কোৰ্টত ওলাইছে আৰু এইটো আমেৰিকান তদন্তকাৰী সংস্থাই কৈ দিছে আৰু তাৰ ভিত্তিত আদানী গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ৱাৰেণ্ট ওলাইছে আৰু সেইকাৰণে ডেফিনেটলি এজিঅ'ৰ কোম্পানীৰ পৰা পাৱাৰ ক্ৰয় কৰা অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো এই তদন্ত সিবিআইৰ তদন্ত হ'ব লাগে বুলি আমি দাবী উত্থাপন কৰিলোঁ নম্বৰ 1
নম্বৰ 2 আদানীৰ লগত আমাৰ আৰু এটা বহুত ডাঙৰ আৰু চুক্তি হৈছে মই আপোনালোকক সেই চুক্তিখনো দি দিছোঁ আদানীৰ লগত আৰু এটা ডাঙৰ কাহিনী হৈছে এইটো হ'ল স্মাৰ্ট মিটাৰ ইনষ্টল কৰিবৰ কাৰণে আদানীৰ লগত আমাৰ 844 কোটি ৭৪,৪১,৯৯৮ টকাৰ এটা টেণ্ডাৰ দিয়া হৈছে এখন হ'ল টেণ্ডাৰ নটিছ এপিডিচিএলৰ টেণ্ডাৰ নটিছ টেণ্ডাৰটো কেতিয়া হৈছে চাব দেই 22/9/2022 চনৰ মানে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখৰ দিনা আদানীয়ে তাৰ আগত লগ ধৰি গৈছে ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী তাৰ পাছত আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ লগত আদানী ট্ৰেন্সমিশ্যন লিমিটেডে অসমত স্মাৰ্ট মিটাৰ স্থাপন কৰিবৰ কাৰণে 844 কোটি ৭৪,৪১,৯৯৮ টকাৰ চুক্তি কৰিছে এইটো আপোনালোকক টেণ্ডাৰ ডিটেইলছটো মই আপোনালোকক দি দিছোঁ এইটো টেণ্ডাৰ ডিটেইলছ আপোনালোকে চাই ল'ব পাৰে টেণ্ডাৰ ডিটেইলছ ইয়াত আদানী ট্ৰেন্সমিশ্যন লিমিটেড আপোনালোকে সকলোৱে জানে যে আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে স্মাৰ্ট মিটাৰ বেলেগ বেলেগ কোম্পানীয়ে বনায় সেই কোম্পানীবিলাকৰ লগত অসম চৰকাৰে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে চুক্তি কৰি থৈছে সেই কোম্পানীবিলাকৰ লগত যি সময়ত সেই কোম্পানীবিলাকৰ লগত স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে অসম চৰকাৰে চুক্তি কৰি থৈছে স্মাৰ্ট মিটাৰ বহুৱাবৰ কাৰণে সেই সময়ত কিয় আদানীৰ লগত চুক্তি কৰিলে এইটো আশ্চৰ্যজনক কথা কাৰণ আদানীয়েতো স্মাৰ্ট মিটাৰ কেতিয়াও তৈয়াৰ নকৰে ডাইৰেক্ট য'ত কোম্পানীয়ে বহুৱাই আছে যি সময়ত ডাইৰেক্টলি যেতিয়া কোম্পানীয়ে বহুৱাই আছে তেতিয়া আদানীয়ে স্মাৰ্ট মিটাৰ প্ৰডাকশ্যন নকৰে প্ৰডিউচ নকৰে সেই সময়ত কিন্তু আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে আপোনালোকে নিশ্চয় দেখিলে যে আদানীক স্মাৰ্ট মিটাৰ বহুৱাৰ কাৰণে 844 কোটি টকাতকৈ বেছি 845 কোটি টকাৰ 845 crore rupeesৰ ঠিকা দিয়া হৈছে এতিয়া এই যে মই আকৌ ক'লো এজিঅ'ৰ কোম্পানীৰ লগত 22 কোটি 50 লাখ টকাৰ ঘুষ লোৱাৰ সম্ভাৱনাই দেখা দিছে 25 লাখ টকাকে 1 মেগাৱাটত ঘুষ দি আছে আদানীয়ে এতিয়া এই স্মাৰ্ট মিটাৰটো 845 কোটি টকাত যেটো চুক্তি হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তাৰ আগতে আদানীয়ে সাক্ষাৎ কৰি গৈছে আৰু আদানীয়ে স্মাৰ্ট মিটাৰ নিজে তৈয়াৰ নকৰে স্মাৰ্ট মিটাৰ তৈয়াৰ কৰা কোম্পানীবিলাকে ইয়াত স্মাৰ্ট মিটাৰ লগাই আছে আদানীক মাজতে কিয় স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ইয়াত অনুমতি দিয়া হ'ল এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নত পৰিণত হৈছে আৰু সেইকাৰণে এই দুইটা প্ৰশ্ন এজিঅ'ৰ কোম্পানীৰ পৰা লোৱা 90 মেগাৱাটৰ বিজুলী ক্ৰয় চুক্তি আৰু আদানীৰ লগত হোৱা স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে স্মাৰ্ট মিটাৰ কিনাৰ কাৰণে নহয় স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে যেটো 845 কোটি টকাৰ টেণ্ডাৰ দিছে এই দুইটাৰ ওপৰত চিবিআই তদন্ত হ'ব চিবিআই তদন্ত দুটা কাৰণত হ'ব লাগে এক নম্বৰ কথাটো হ'ল যে আমেৰিকাৰ কোৰ্টত প্ৰকাশ পাইছে যে ভাৰত চৰকাৰে এজিঅ'ৰ লগত কি কয় ভাৰতৰ বিভিন্ন ৰাজ্যিক চৰকাৰবিলাকে এজিঅ'ৰ লগত যিমানবিলাক চুক্তি কৰিছে সেইবিলাকত 25 লাখ টকাকে 1 মেগাৱাট বিজুলীত ক্ৰয় কৰাৰ নামত 25 লাখ টকাকে ঘুষ দিছে আমাৰ 90 মেগাৱাট ক্ৰয় কৰিছে আৰু যিখিনি সময়ত ঘুষ দিছে 2021 পৰা 2023 আৰু সেইখিনি সময়তে অসমত এজিঅ'ৰ কোম্পানী লগত চুক্তি সাধন কৰা হৈছে গতিকে ডেফিনেটলি অসমৰ মুখ্যমন্ত্ৰী সন্দেহৰ আৱৰ্তত আছে নম্বৰ 1 নম্বৰ 2 যে আদানীয়ে যি সময়ত স্মাৰ্ট মিটাৰ তৈয়াৰ নকৰে প্ৰডিউচ নকৰে সেই সময়ত আদানীক স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ঠিকা দিয়া হৈছে 845 কোটি টকা 844.76 লাখ মানে 844 কোটি 76 লাখ টকা এটো মই 845 কোটি টকা বুলি কৈছো 845 কোটি টকা টেণ্ডাৰ কৰা হৈছে তো এই টেণ্ডাৰিংও এটা সন্দেহ ওলাইছে কাৰণ সেই সময়টোতে এই কামটো হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণে উৎকোচ লয় বুলি এনেকুৱা ধৰণে বিদেশী কোম্পানীৰ পৰা বা এনেকুৱা ডাঙৰ কোম্পানীৰ পৰা উৎকোচ লয় বুলি ইতিমধ্যে চিবিআই তদন্ত কৰি আছে লুই বাৰ্জাৰ কেলেংকাৰী গতিকে আগতে যেহেতু তেনেকুৱা ধৰণৰ অভিযোগ আছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে
সাৰদা কেলেংকাৰীটো একেটা অভিযোগ আছে সাৰদা কেলেংকাৰীটো অসমৰ মুখ্যমন্ত্ৰী ৰাজসাক্ষী হৈছেগৈ তাৰমানে তেখেতে কেলেংকাৰীটোত জড়িত থকা হয় ৰাজসাক্ষী আপোনালোকে সকলোৱে জানে যে তেতিয়া ৰাজসাক্ষী মানুহ এজন হ'ব পাৰে যেতিয়া কেলেংকাৰীটোত মানুহজন জড়িত থকা হয় আৰু সেই কেলেংকাৰীটোত জড়িত থাকি সকলো কথা জানে জনা কথাবিলাক কোৰ্টত দি তাৰমানে তেওঁ অপৰাধী কিন্তু তেওঁ কোৰ্টত কথাখিনি সাক্ষী ৰূপে থিয় হৈ তেওঁ মানে নিজকে বচাই লয় নিজে জেলত নাযায় কিন্তু সাক্ষী হিচাপে থিয় দি বাকীবিলাকক ধৰাই দিয়ে এইটো হ'ল ৰাজসাক্ষী অসমৰ মুখ্যমন্ত্ৰী সাৰদা CBI কেছত ৰাজসাক্ষী হয় তাৰমানে সাৰদা কেলেংকাৰীত অসমৰ মুখ্যমন্ত্ৰী জড়িত থকাটো 100% সত্য এতিয়া লুই বাৰ্জাৰ কেলেংকাৰীটো তেখেতৰ নাম আছে CBI তদন্ত চলি আছে শেষ হোৱা নাই এতিয়াও আমেৰিকাৰ পৰা নথিপত্ৰ আহিব কিছুদিনৰ পাছত আৰু লাষ্ট তেতিয়া আকৌ ওলাই গ'ল যে আদানীৰ লগত এনেকুৱা ধৰণৰ কেলেংকাৰী কৰোঁতে মানে এজিঅ'ৰে যেতিয়া পাৱাৰ বিক্ৰী কৰে আৰু গভৰ্ণমেণ্টবিলাকে যেতিয়া পাৱাৰ পাৰ্চেজ কৰে কিনে তেতিয়া 25 লাখ টকাকৈ ঘোষ দিয়ে লয় আদানীয়ে দিয়ে 25 লাখ টকাকৈ আৰু আদানীয়ে নিজে আহি অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে গতিকে মই ভাবোঁ যে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক সন্দেহৰ আৱৰ্তত অনাটো অতি প্ৰয়োজন হৈ পৰিছে আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে চাফা কৰিবৰ কাৰণে এটা CBI তদন্ত দিব লাগে যদি তেওঁ কেলেংকাৰীত জড়িত নাই তেওঁক মই প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছোঁ যদি আদানীৰ পৰা তেওঁ কমিশ্যন লোৱা নাই যদি আদানীৰ পৰা তেওঁ ঘোষ লোৱা নাই স্কিমটোৰ নাম আদানীৰ স্কিমটোৰ নামে ব্ৰাইবাৰী স্কিম দেই সেই স্কিমটোত যদি তেওঁ সোমোৱা নাই আদানীৰ ব্ৰাইবাৰী স্কিমত যদি তেওঁ সোমোৱা নাই তেতিয়াহ'লে এই দুটা কেছত আদানীৰ লগত হোৱা দুখন চুক্তি এজিঅ'ৰ কোম্পানী এজিঅ'ৰ মানে আদানীৰ লগত যুক্ত কোম্পানী আপোনালোকে জানিছেই তো এজিঅ'ৰ কোম্পানীৰ লগত হোৱা 90 মেগাৱাটৰ বিজুলীৰ চুক্তি আৰু 845 কোটি টকাৰ স্মাৰ্ট মিটাৰ স্থাপন তো এই দুটা আমি হেৰি কৰিব লাগে তো এতিয়া সকলো মানুহে মিকিৰ বামুণীৰ কেছটোলৈ মনত পেলোৱা দৰকাৰ কিয় মিকিৰ বামুণীৰ কেছত আমাৰ কাৰ্বি ভূমিপুত্ৰসকলক খেদি লৈ 19টাকে হাতী মাৰি এজিঅ'ৰ কোম্পানীৰ কাৰণে মাৰিছে দেই 19টা হাতী একদম 100% মনত ৰাখিব এজিঅ'ৰ কোম্পানীৰ কাৰণে 19টা হাতী যে একেলগতে মৰিছিলে ব্ৰজপাতত মৰিলে বুলি যে মিছাকে প্ৰতিবেদন দিলে সেইটো বিষ খুৱাই মাৰিছে এই এজিঅ'ৰ কোম্পানীটোৰ কাৰণে এই তাতে একেই মিকিৰ বামুণী পাহাৰ আমাৰ 19টা হাতী হত্যা কৰা হৈছিলে এই এজিঅ'ৰ কোম্পানীক এই কাম দিবৰ কাৰণে আমাৰ কাৰ্বি ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰ অসমৰ হেৰিয়াৰ মতে বিষ্ণুৰাভাৰ মতে অসমৰ কলম্বাছ কাৰ্বিসকলক মিকিৰ বামুণী গ্ৰান্টৰ পৰা খেদি দিয়া হৈছিলে উচ্ছেদ কৰা হৈছিলে আৰু এতিয়া ওলাইছে যে তেনেকুৱা বিদ্যুৎ কিনিবৰ কাৰণে মুখ্যমন্ত্ৰীবিলাকে 25 লাখ টকা লয় 1 মেগাৱাটত 90 মেগাৱাট আছিলে টোটেল 90 মেগাৱাটত 22 কোটি 50 লাখ টকাৰ এতিয়া কেলেংকাৰী হোৱাৰ সম্ভাৱনাই দেখা দিছে গতিকে এইটোৰ ওপৰত CBI তদন্ত দিবৰ কাৰণে আমি দাবী জনাম এইটোৱে মোৰ ক'বলগীয়া আছিলে আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে ডেফিনেটলি এতিয়া সুধিব পাৰে মোক আপোনাৰ ঘৰত যেহেতু স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছিল তাৰ পিছত আকৌ হলাই দিয়া হৈছিল এটা শেহতীয়াকৈ আপুনি কি পালে মানে একচুয়ালি আমাৰ ঘৰত যেটো স্মাৰ্ট মিটাৰ লগাইছিলে সেই স্মাৰ্ট মিটাৰৰ ৰিডিং কি হ'ল মই নাজানো মই দেখিছোঁ যে আহি আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰটো উঠাই নিছে কিন্তু মোক সেইটো ইনফৰ্ম কৰা হোৱা নাই যে সেই স্মাৰ্ট মিটাৰটোত আচলতে দুইটা স্মাৰ্ট মিটাৰ আমাৰ স্মাৰ্ট মিটাৰটো তেওঁলোকে আগতে আছিলে আমাৰ ঘৰ তো আকৌ নতুনকৈ এটা মিটাৰ যে স্থাপন কৰিছিলে তো এই দুইটা মিটাৰৰ বিলিং সমান হ'ল নে নহ'ল মই নাজানো মোক সাক্ষী হিচাপে লৈ তেওঁলোকে মই থাকোঁতে ইয়াতে স্মাৰ্ট মিটাৰটো নিবলৈ আহিছে মই কি হেৰিটো খুলিবলৈ আহিছে কিন্তু মোক দেখুওৱা নাই দেখুৱাব নোৱাৰে তেওঁলোকে কাৰণ মই জানো যে স্মাৰ্ট মিটাৰ এটা ডিভাইচ থাকে যেটো ডিভাইচত তাৰ পৰাই বিলটো নিয়ন্ত্ৰণ কৰিব পাৰে মানে এপিডিচিএলৰ কাৰ্যালয়ৰ পৰাই স্মাৰ্ট মিটাৰৰ ডিভাইচটো নিয়ন্ত্ৰণ কৰিব পাৰে বিলটো যদি বিলটো এপিডিচিএলৰ কাৰ্যালয়লৈ ইয়ালে মানুহ নোহাকে নিজে নিজে যাব পাৰে সেই বিলটো উঠোৱা নমো ডেফিনেটলি কৰিব পাৰিব একেটাই বস্তু গতিকে আমাৰ ঘৰত যেটো স্মাৰ্ট মিটাৰ লগাইছিলে সেইটোত কি ৰিডিং আহিলে মই নাজানো কিন্তু মই কনফাৰ্ম যে তেওঁলোকে দুই নম্বৰী কৰি যেটো স্মাৰ্ট মিটাৰটো তাৰ পৰাই কণ্ট্ৰল কৰিব পাৰে দুইটা মিটাৰ সমানেই কৰি দেখুৱাব
আৰু যেহেতু তেওঁলোকে কেলেংকাৰী কৰিছে গতিকে মোক নেদেখুৱাকে স্মাৰ্ট মিটাৰটো কি কয় মোক নেদেখুৱাকে স্মাৰ্ট মিটাৰৰ কাষৰ পৰা তেওঁলোকে লগোৱা মিটাৰটো উঠাই লৈ গৈছে মোক দেখুওৱা নাই মোকতো সাক্ষী কৰি লৈ যাব লাগিছিলে নহয় জানো আমাৰ ঘৰত যেতিয়া ৰাখিছিলে মোকতো ক'ব লাগিছিলে যে আহক আমি এইটো আঁতৰাব খুজিছোঁ আপুনিও আহক আপুনি সাক্ষী হ'ব লাগিব আমাক কিন্তু এইটো নেদেখুৱালে নিশ্চয় মিটাৰ সমানে সমানে অহা নাই কিন্তু তেওঁলোকে নিশ্চয় মিলাইছে এই কথাটোকে ইয়াৰ জৰিয়তে প্ৰমাণ হয় বিল নাই মই এইকেইদিন মানে অসমৰ চাৰিওফালে ঘূৰি ফুৰোঁতে ঘৰত একেবাৰে থকাই নাই কালি ৰাতি মাত্ৰ আহিছোঁ 25 দিনৰ পিছত আজি প্ৰথম কালি ৰাতি আহিছোঁ আৰু এতিয়া এই মাত্ৰ ওলাই যাম মই ভাবিবলৈও সময় পোৱা নাই ৱাইফ কলেজলৈ গুচি যায় সেইবিলাক কথা পাতিবলৈও সময় নাই ইমান দিনৰ মূৰত আহিছোঁ কালি ৰাতি আহি 9-10টাত পাইছোঁহি আজি আকৌ এতিয়া ওলামেই আৰু আপোনালোকৰ লগত কথা মানে আচলতে যিটো উপনিৰ্বাচন সেই উপনিৰ্বাচনত আমি যদি বিৰোধী দলবিলাকে একেলগে খেলিলোহেঁতেন তেতিয়াহ'লে আমি 4টা সমষ্টিত জিকিলোহেঁতেন আমি জিকিলোহেঁতেন চামগুৰিত আমি জিকিলোহেঁতেন বিহালীত আমি জিকিলোহেঁতেন কি কয় আপোনাৰ এইটো বঙাইগাঁও আৰু আমি জিকিলোহেঁতেন চিডলিত এই 4টাত আমাৰ 100% জিকাৰ সম্ভাৱনা আছিল অসমৰ মানুহে ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে গুচি গৈছে গোটেই ভাৰতবৰ্ষত বিজেপিৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে কিন্তু তাৰ পাছতো বিজেপি বহু ঠাইত জিকি যায় এই কাৰণে প্ৰতিষ্ঠান বিৰোধী ঢৌ অহাৰ পাছতো যে বিৰোধী পক্ষবিলাকে ঐক্যবদ্ধভাৱে যেতিয়া নিৰ্বাচন ৰাখিলে য'তেই বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিছে তাতেই বিজেপি হাৰিছে আৰু য'তেই কংগ্ৰেছে অকলে নিৰ্বাচন খেলিছে ততেই কংগ্ৰেছ হাৰিছে বিৰোধী পক্ষ হাৰিছে কেলে বিজেপিৰ বিৰুদ্ধে যেটো প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে তাৰ অৰ্থটো এইটো নহয় যে কংগ্ৰেছৰ পক্ষত ঢৌ আহিছে মানুহে কংগ্ৰেছক ভাল পাইছে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ দুৰ্নীতিক মানুহে পাহৰি গৈ কংগ্ৰেছক ভাল পাইছে এনেকুৱা নহয় বিজেপিয়ে ইমান অত্যাচাৰ ভাৰতীয় মানুহক কৰিছে যে ভাৰতীয় মানুহে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে কিন্তু যেতিয়া পৰিত্ৰাণ বিচাৰোঁতে যদি বিকল্প পোৱা নাই বিকল্প কংগ্ৰেছ বুলি ভবা নাই বিকল্প সমূহীয়া বিৰোধী দলবিলাক বুলি ভাবিছে সেইকাৰণে যেতিয়াই বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈছে তাত বিৰোধী দলবিলাক জিকিছে আৰু য'তেই কংগ্ৰেছে অকলে খেলিছে যেনেকৈ আটাইতকৈ ভাল সম্ভাৱনা থকা হাৰিয়ানাত কংগ্ৰেছে অকলে খেলিলে গেলাই পেলালে হাৰি গ'ল এতিয়া অসমৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে আমি 4খন আসনত জিকাৰ পূৰ্ণ সম্ভাৱনা আছিলে কিন্তু কংগ্ৰেছৰ অসমৰ মানে ৰাজপুত্ৰ আপোনাৰ আমাৰ গৌৰৱ গগৈয়ে ওপৰৰ পৰা দিল্লীৰ পৰা গোটেই আসনৰ ভাগ বাতৰা কৰি ল'লে তেওঁ নিজৰ ইচ্ছামতে এজন কেলেংকাৰী কৰা ল'ৰাক মাটিৰ ভূমি কেলেংকাৰী থকা মাটিৰ দালালি কৰা মানুহ এজনক তেওঁ উইনেবিলিটিৰ নামত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেওঁ জেদত ধৰিলে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত কাজিয়া হৈ গ'ল তেওঁলোকৰ দুটা লবি হৈ গ'ল লবি হৈ গৌৰৱ গগৈ জিকিলে আৰু গৌৰৱ গগৈৰ অহংকাৰ গৌৰৱ গগৈৰ হেৰিয়াৰ কাৰণে মই মতালি স্বভাৱৰ কাৰণে কি হ'ল বিহালীত আমাৰ যিজন ঐক্যবদ্ধভাৱে আমি প্ৰাৰ্থী দিব খুজিছিলোঁ তেওঁ দিব নোৱাৰিলোঁ সেইকাৰণে আমাৰ হেৰিটো ভাগি গ'ল আমি আশা কৰিম যে কংগ্ৰেছে এবাৰ 5খন আসনৰ ভিতৰত নিশ্চয় 5খন আসনেই পাব কাৰণ 4খন আসন আমি একেলগতে পালোহেঁতেন তেওঁলোকে আমাৰ পৰা আঁতৰি গৈছে তেওঁলোকে তাতকৈও এখন বেছি পাবৰ কাৰণে নিশ্চয় এখন আঁতৰি গৈছে আমাৰ পৰা সেইকাৰণে আশা কৰিম যে কাইলৈ কংগ্ৰেছে অন্ততঃ 5খন আসনৰ ভিতৰত 5খন আসনেই পাব কিন্তু কাৰ্যটো আমি দেখিবলৈ পাইছোঁ যে চামগুৰিৰ নিচিনা 25,000 মুছলিম মানুহ বেছি থকা সংখ্যালঘু মানুহ বেছি থকা সমষ্টিত কংগ্ৰেছ কিন্তু সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যদি কংগ্ৰেছে একেলগে আমাৰ লগত ইলেকশ্যন খেলিলেহেঁতেন এই প্ৰত্যাহ্বান কেতিয়াও নাহিলেহেঁতেন যিজন ৰকিবুল হুছেইনে মাত্ৰ 5 মাহৰ আগত 10 লাখ ভোটত জয়ী হৈছে সেইজন ৰকিবুল হুছেইনে এবাৰ আমি দেখিছোঁ যে নিৰ্বাচনত সাংঘাতিক ধৰণে ঢুকে পানী খাবলগীয়া পৰিস্থিতি হৈছে যদি একেলগতে থাকিলোহেঁতেন আমি দুখনো যদি সমাৱেশত অংশগ্ৰহণ কৰিলোহেঁতেন কংগ্ৰেছৰ এই বিপৰ্যয় নহয় বঙাইগাঁৱতো একেটাই দেখিছোঁ
চিডলিটো একেটাই দেখিছোঁ। মোৰ বোধেৰে সামগ্ৰীত 3টা ঘটনা ঘটিছে। 1 নম্বৰটো হ'ল সামগ্ৰীত সঁচাকৈ ৰিগিং হৈছে, সামগ্ৰীত বাহুবল প্ৰদৰ্শন হৈছে, সামগ্ৰীত এডমিনিষ্ট্ৰেশ্যন ব্যৱহাৰ কৰিছে, সামগ্ৰীত নিৰ্বাচন আয়োগে পক্ষপাতিত্ব লৈছে, এইটো কথা খাটাং। 2 নম্বৰ ডাঙৰ 2টা চেলেঞ্জ সামগ্ৰীত হৈছিলে, 3টা ডাঙৰ চেলেঞ্জ। 1 নম্বৰটো হ'ল যোৱাবাৰ যেতিয়া 26,000 ভোটত ৰকিবুল হুছেইন জিকিছিলে, তেতিয়া কি হয়, বাহিৰত থকা সামগ্ৰীৰ যিখিনি ল'ৰা বাহিৰত গৈ কাম কৰে, কেৰেলাত, বেংগলোৰ, চেন্নাই, যিবিলাক ল'ৰা কাম কৰে সেইবিলাক ল'ৰাই আহি ভোট দিছে, সংখ্যালঘু ল'ৰাই। কিন্তু এইবাৰ উপ নিৰ্বাচনত অহা নাই, তেনেকুৱা 15,000 মান ভোট অহা নাই। সেইটো এটা ডাঙৰ চেলেঞ্জ বুলি আমাৰ তাৰ স্থানীয় দলৰ নেতৃবৰ্গই কৈ আছে। 2 নম্বৰ চেলেঞ্জটো হ'ল তাৰ 3টা পঞ্চায়ত মানে ইতিমধ্যে কলিয়াবৰলৈ গুচি গ'ল, নতুন সমষ্টি পুনৰ নিৰ্ধাৰণ। সেই 3টা পঞ্চায়ত তালৈ গুচি যোৱাৰ কাৰণে কি হ'ল, সেই 3টা পঞ্চায়তৰ যিবিলাক মুছলমান সংখ্যালঘু মানুহ আছিলে, 2.5টামান পঞ্চায়তত সংখ্যালঘু মানুহ আছিলে, তেওঁলোকে মানে আনুগত্য ইতিমধ্যে কেশৱ মহন্ত বা AGPৰ লগত জড়িত হৈ তেওঁলোকৰ প্ৰতি চিফ্ট কৰি দিলে। সেইটো এটা ডাঙৰ চেলেঞ্জ বুলি শুনিছোঁ। আৰু 3 নম্বৰ চেলেঞ্জটো হ'ল যে একদম সৰু ল'ৰা এটাক কেণ্ডিডেট উঠালে বুলি আৰু সদায় বংশবাদ কৰা বুলি এটা অভিযোগ আহিছিলে। সেই 3টা চেলেঞ্জৰ কাৰণে অলপ সামগ্ৰীত মানে হেৰি হৈছে, চেলেঞ্জৰ মুখামুখি হৈছে। কিন্তু তথাপি মই ভাবোঁ যে সামগ্ৰীত সৰ্বশেষত 2,000-ৰ পৰা 4,000 ভোটত কংগ্ৰেছে জয়ী হ'ব। মই ভাবোঁ যে ইমান অত্যাচাৰ কৰাৰ পাছতো যদি মুছলমান মানুহে কংগ্ৰেছক ভোট নিদি, বিজেপিয়ে ইমান অত্যাচাৰ কৰাৰ পাছতো, বিজেপিৰ অত্যাচাৰৰ পাছতো যদি কংগ্ৰেছক ভোট নিদি বিজেপিক ভোট মাৰে, তেতিয়াহ'লে এটা বস্তু কাইলৈ প্ৰমাণিত হৈ যাব, কিবা কাৰণত যদি বিজেপি জিকে সামগ্ৰীত, তেতিয়া এটা বস্তু প্ৰমাণিত হৈ যাব যে কংগ্ৰেছৰ প্ৰতি সৰ্বস্তৰৰ মানুহৰ সামান্যতমো মানে ছাপোৰ্ট বা সহানুভূতি নাই। কেৱল আমি গোটেইবিলাক লগাৰ কাৰণেহে, গোটেইবিলাক ঐক্যবদ্ধ হোৱাৰ কাৰণেহে আচলতে মানুহে পৰিৱৰ্তন এটা হ'ব বুলি ভাবিছিলে, সেইটো প্ৰমাণিত হ'ব। 26ত কি হ'বগে, কাৰণ এতিয়া আপোনালোকৰ বিৰোধী হয়, আকৌ ভাঙে, আকৌ হয়, আকৌ ভাঙে। 2021ত আমাক বিজেপিয়ে, 2021ত আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিলে। 2021ত ৰাইজৰ দলৰ লগত চুক্তি হৈ গ'ল যে একেলগতে ইলেকশ্যন খেলিব। দিল্লীৰ ৰাজস্থান ভৱনত এই চুক্তি হৈছিল। অসমৰ নেতাবিলাকৰ লগততো ময়ে কথা পাতিছিলোঁ। দিল্লীৰ ৰাজস্থান ভৱনত মই জেলত থকাৰ কাৰণে আমাৰ নেতৃবৰ্গই গৈ কথা পাতিছিলে আৰু চুক্তি হৈ গৈছিল, ফাইনেল হৈ গৈছিলে কথা। কিন্তু কংগ্ৰেছে BPF-ক পাই আমাক লাট মাৰি দিলে, আৰু লাট মৰাৰ পাছত বাহিৰত উলিয়াই দিলে যে ৰাইজৰ দলে বিজেপিৰ এজেণ্টগিৰি কৰিছে। কংগ্ৰেছে আমাক লাট মাৰিলে, কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে 2021। 2024 লোকসভা নিৰ্বাচনত আমি সেইকাৰণে একেবাৰে ত্যাগ কৰি দিলোঁ যে আমি নেখেলোঁ, আপোনালোকক সহায় কৰিম। আমি নেখেলিলোঁ কাৰণে অকল লুৰিণজ্যোতি গগৈক এটা চিট দি 13টা সমষ্টিত খেলিলে, 13টা সমষ্টিত খেলি 3টা জিকিলে। যদি ডিফু চিটটো এৰি দিলেহেঁতেন ডেফিনেটলি আমি জিকিলোহেঁতেন, জে আই কাঠাৰ জিকিলেহেঁতেন। বৰপেটা চিটটো যদি এৰি দিলেহেঁতেন ডেফিনেটলি আমি সমূহীয়াভাৱে খেলিলে জিকিলোহেঁতেন। কিন্তু কংগ্ৰেছে সেইটো নিবিচাৰে, কংগ্ৰেছে অকল নিজৰ স্বাৰ্থটো পূৰণ কৰিব খোজে। এইবাৰ 2024 যিটো উপনিৰ্বাচনত খাটাং হৈ গ'ল, আমাক কমিটি বনালে। আপুনি চাওকচোন, 5টা ৰাজনৈতিক দলৰ 5জন সভাপতি কমিটিত আছে, বনাই দিছে জিতেন্দ্ৰ সিঙে, তেওঁলোকৰ ইনচাৰ্জ। জিতেন্দ্ৰ সিঙে কমিটি বনাই দিছে অখিল গগৈ, অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, সুপ্ৰকাশ তালুকদাৰক আৰু জে আই কাঠাৰক। 5টা দলৰ ৰাজ্যিক মুৰব্বী হয়। কৈছে যে আপোনালোকে যিটো প্ৰতিবেদন দিব সেইটোৱে ফাইনেল। আমি যেতিয়া প্ৰতিবেদন দিলোঁ, তাৰপিছত তেওঁলোকে প্ৰথমতে ক'লে যে কেণ্ডিডেট সলাই দিয়ক। তো তেতিয়া সেইটোও বিবেচনা কৰিলোঁ, তাৰ পাছতো কংগ্ৰেছে উল্টা মাৰি দিলে। কংগ্ৰেছে আকৌ এবাৰ বিট্ৰে কৰিলে, আকৌ এবাৰ বিশ্বাসঘাতকতা কৰিলে, আৰু আকৌ এবাৰ বিশ্বাসঘাতকতা কৰি কংগ্ৰেছে এইবাৰ 2024 উপনিৰ্বাচনত আমাক লাভ দিলে।
এতিয়া কংগ্ৰেছে কৈ থকা শুনিছোঁ যে তেওঁলোকে ২৬ৰ কাৰণে আকৌ আমাৰ লগত একলগ হ'ব। কিন্তু এবাৰ সাপে খুটিলে লেজুলেকে ভয় বুলি কয়। এবাৰ যদি সাপে খুটে ৰছী এডাল পৰি থাকিলেও সাপ যেন দেখে। এতিয়া কংগ্ৰেছলৈ আমাৰ বহুত ভয় লাগে। কংগ্ৰেছক আমি ভয় কৰোঁ। কংগ্ৰেছে আকৌ বিশ্বাসঘাতকতা কৰিব বুলি, আৰু কংগ্ৰেছে বিশ্বাসঘাতকতা কৰি আমাকে বদনাম দিব বুলি আমাৰ সন্দেহ হয়। সেইকাৰণে এইবাৰ যদি কংগ্ৰেছৰ লগত কথা পাতিবলৈ হয়, তেতিয়াহ'লে কংগ্ৰেছে আগতেই ক'ব লাগিব যে তেওঁলোকে ২০২৬ চনত কেইখন আসনত খেলিব আৰু কোন কোন আসনত খেলিব। এইবাৰ নিৰ্বাচনৰ শেষলৈ কেতিয়াও ৰৈ নাথাকক। এবাৰ সাপক খুটিলে লেজুলেকে ভয়। কংগ্ৰেছলৈ এতিয়া আমাৰ বিৰাট ভয়। কংগ্ৰেছে আকৌ বিশ্বাসঘাতকতা কৰিব, কিন্তু বদনাম কৰিব আকৌ আমাৰে। কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, এইটো কনফাৰ্ম। আমি ভাবোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি সকলোৱে একেলগতে, বিৰোধী পক্ষই কংগ্ৰেছকে ধৰি আমি সকলোৱে একেলগতে নিৰ্বাচন খেলিব লাগে। ২০২৬ চনৰ বিধানসভাত আমি সকলোৱে একেলগতে নিৰ্বাচন খেলিব লাগে। কিন্তু এইবাৰ কংগ্ৰেছৰ চৰ্তত নহ'ব। এইবাৰ কংগ্ৰেছক মানে আগৰ নিচিনাকৈ বগা কাগজ, খালী কাগজ দি দিয়া নহ'ব, খালী চেক দি দিয়া নহ'ব। এইবাৰ চেকত প্ৰথমতে একদম এমাউণ্ট লিখি, কাৰ নামত একাউণ্ট আছে একদম পুৰা লিখি ল'ব লাগিব। কংগ্ৰেছক এইবাৰ কোনো পধ্যে খালী চেক দিয়া নহ'ব। কংগ্ৰেছ বিশ্বাসঘাতকৰ দল, একদম কনফাৰ্ম হ'ব। কৰিমগঞ্জ এতিয়া জিলা নাম বদলি কৰিলে, তাৰপিছতে আপুনি ঘোষণা কৰিছিল যে মুখ্যমন্ত্ৰীগৰাকীও নাম আপুনি দিম বুলি কৈছে। মানে নাম বদলি কৰাৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন ভাৰতবৰ্ষৰ ভিতৰত ১ নম্বৰ। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অসমক ভাৰতৰ ১ নম্বৰ ৰাজ্য কৰিব, ধনী ৰাজ্য, শ্ৰেষ্ঠ ৰাজ্য। সেইটোত ফেইল। সেইটোত একেবাৰে তলফালৰ পৰা ৬ বা ৫ নম্বৰত আছোঁ আমি, তলফালৰ পৰা। সেইটো ক্ষুধাটো একেটাই, আপোনালোকে সকলোৱে জানে। চবতে আমাৰ গড় জনমূৰি আয়ৰ ক্ষেত্ৰতো একেটাই, আমাৰ অৱস্থা বেয়া খুব। আমি দুখীয়া ৰাজ্য বুলি প্ৰমাণিত হৈ গৈছে। তলৰ পৰা আমি ৫, ৬, ৭ত আছোঁ চব ক্ষেত্ৰতে, আৰু ওপৰৰ পৰা ১ নম্বৰত আছোঁ আমি ড্ৰপ আউট ৰেটত। ড্ৰপ আউট ৰেটত মানে আধাতে স্কুল এৰাৰ ক্ষেত্ৰত ১ নম্বৰ। তাৰপিছত প্ৰসূতি মৃত্যুৰ হাৰ ক্ষেত্ৰত ৩ নম্বৰত ওপৰত আছোঁ। ভাল, প্ৰসূতি মৃত্যু বেছিকৈ হয় আমাৰ ইয়াত। বাচ্চাবিলাক জন্ম দিওঁতে মাবিলাক মৰি যায়, আৰু বাচ্চাবিলাক মৰে ৭ নম্বৰ ভাৰতবৰ্ষৰ ভিতৰত। এইকেইটাতে ওপৰত আছোঁ। এতিয়া ১ নম্বৰত আছোঁ আমি নাম সলনি কৰা। নাম যদি সলনি কৰে, আপোনালোকে চবেই দেখি আছে কেনেকৈ নামবিলাক সলনি কৰি আছে। এটাটো নাম সলনি কৰিলে, PWD ডিপাৰ্টমেণ্টটো লোক নিৰ্মাণ কৰি দিলে, হয়নে? এতিয়া সমজিলা বুলি এটা বস্তু ওলালে, সমজিলা। সমটো সমজিলা, সমজিলা বুলি এটা বস্তু উলিয়ালে, সেইটো নতুনকৈ উলিয়ালে। উপায়ুক্তটো আয়ুক্ত কৰি দিলে, এটা এটাকৈ বদলালে, হয়নে? তাৰপিছত অধীক্ষকক ছেকশ্যন অফিচাৰ কৰি দিলে, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক MTS কৰি দিলে। তাৰপিছত মণ্ডলকো কিবা এটা নাম দিলে নহয়, মণ্ডলকো এতিয়া কিবা এটা লেণ্ড কিবা এছিষ্টেণ্ট কৰি দিলে নহয়। পৰিকল্পনা উন্নয়ন বিভাগক ৰূপান্তৰ আৰু কিবা বিভাগ বুলি কৰি দিলে, ৰূপান্তৰ আৰু উন্নয়ন কৰি দিলে। আগতে সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আছিলে, সেইটো স্কুল এডুকেশ্যন কৰিলে, স্কুল এডুকেশ্যন বৰ্ড কৰিলে। তো মুঠতে মানে নাম বদলি কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1 মুখ্যমন্ত্ৰীজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আগতে কৈছিলে যে উন্নয়নৰ ক্ষেত্ৰত আমি অসমৰ মানচিত্ৰ বদলাই দিম ভাৰতত। উন্নয়নৰ ক্ষেত্ৰত নোৱাৰিলে, তলৰ পিনৰ পৰা 5ৰ পৰা 7ৰ ভিতৰত থাকিলে চবতে। কিন্তু নাম পৰিৱৰ্তনৰ ক্ষেত্ৰত একদম ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 1 নম্বৰ। নাম পৰিৱৰ্তন, মোকো নাম দি দিলে আপোনালোকে জানেই, হয়নে নহয়? বিধানসভাত যে মোক নাম দিছিলে কি বুলি, কি কি এইটো কি লৰি থকা গুটিটো কি কৈছে, পিং পং বল। মোৰ নাম দি দিছিলে নহয়, অখিল গগৈৰ নামটো বোলে পিং পং বল। মোৰেই নাম বদলাই দিছে। বিৰোধীৰ আটাইতকৈ সক্ৰিয় সৰব বিধায়কজনৰ নামটোৱে বদলাই দিছে, অখিল গগৈ ঠাইত পিং পং বল দিছে। এতিয়া আপোনালোকে জানে যে অসমত যিবিলাক নাম আছে, যদি আমি নামবিলাক চাওঁ এটা এটাকৈ, যদি অসমীয়া ভাষাত যিবিলাক নাম আছে আপোনালোকে চালে আচৰিত হ'ব। অসমীয়া ভাষাত যদি আপুনি নামবিলাক চায়, তেতিয়াহ'লে ধৰক আজিৰ দিনটোত মই কৈছোঁ যে কলম,
কিতাপ কাগজ দপ্তৰ থানা জমিন জমাবন্দী আদালত সদৰ খালী মুৰ্গী চৰ্বি বিল কানুন কায়দা খবৰ হিচাপ কাকত এইবিলাক শব্দ হ'ল আৰবিক আৰু পাৰ্চিয়ান অৰিজিন এইবিলাক শব্দ হ'ল আৰবিক আৰু পাৰ্চিয়ান অৰিজিনৰ খ্ৰীষ্টান ধৰ্মৰ লগত জড়িত কলনিয়েল লিগেচিৰ লগত জড়িত স্কুল টেবুল গিলাচ পেইন ডাক্তৰ হস্পিটেল এইবিলাক পৰ্তুগীজ ভাষাৰ পৰা আহিছে বিভিন্ন সময়ত পৰ্তুগীজ ভাষাৰ পৰা আহিছে বাল্টি আলমাৰী বাৰাণ্ডা তাৰপিছত আৰবী আৰু পাৰ্চী মূলৰ পৰা জিলা শব্দটো আৰবী আৰু পাৰ্চী মূলৰ মৌজাটো আৰবী আৰু পাৰ্চী মূলৰ চকীখনো আৰবী আৰু পাৰ্চী মূলৰ সমজিলা যে কৈছে সম শব্দটো আকৌ সংস্কৃতৰ জিলা শব্দটো আকৌ আৰবী সংস্কৃত আৰু আৰবিক লগ লগাই সমজিলা কৰিলে হিমন্ত বিশ্ব শৰ্মাই হা আঙুৰ লতা যে হা সেই আঙুৰটো আকৌ লতাটো আকৌ সংস্কৃত হা এতিয়া মুখ্যমন্ত্ৰীয়ে এইবাৰ ৰাজ্য কি কয় জিলা এখনৰ নাম সলাই দিলে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জক কৈছিলে যে কৰিমগঞ্জত এনেকুৱা উন্নয়ন কৰিম উন্নয়নৰ ঢল বব আৰু কৰিমগঞ্জ অসমৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হ'ব তেওঁ মানে জলিকে যায় সেইখনকে শ্ৰেষ্ঠ ৰাজ্য কৰি থৈ আহে এতিয়া ঝাৰখণ্ডক শ্ৰেষ্ঠ ৰাজ্য কৰিব খুজিছে নহয় জানে নহয় আপোনালোকে তাৰ আগত হাৰিয়ানাকো কৰিব খুজিছিলে চব শ্ৰেষ্ঠ ৰাজ্য কৰে এওঁলোকে নাম্বাৰ 1 কৰে জিলাবিলাককো জল যিখন জিলালৈ যায় তোমালোকৰ জিলাত তোমালোকৰ সমষ্টিটো 1 নম্বৰ কৰিম বুলি কৈ আহে এতিয়া কৰিমগঞ্জত একো ৰাস্তা পদূলি নাই একদম বিধ্বস্ত অৱস্থা আপোনালোকে যাবচোন কৰিমগঞ্জৰ এই যে অসম মিজোৰামৰ সীমান্তৰ ৰাস্তা দেখিলে পাগল হৈ যাব এনেকুৱা বিধ্বস্ত গতিকে উন্নয়নৰ ক্ষেত্ৰত তেওঁ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিলে উন্নয়নত ফেইল উন্নয়নত মানচিত্ৰ বদলাব নোৱাৰিলে উপায় নাপায় তাতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে কৰিমগঞ্জ জিলাৰ নামটো বদলাই দিলে জিলাৰ নামটো দিলে শ্ৰীভূমি শ্ৰীভূমিটো বোলে ৰবীন্দ্ৰনাথ ঠাকুৰে শ্ৰীসত্ৰ বা সিলেট জিলাক দিছিলে আরে ভাই সিলেট জিলা বাংলাদেশত গুছি গ'ল সিলেট জিলা বাংলাদেশত গুছি গ'ল বাংলাদেশলৈ যোৱা সিলেট জিলাৰ নামত দিয়া শ্ৰীভূমিটো তোমালোকৰ ইমান মৰম কিয়লে লাগিছে কৰিমগঞ্জটো অসমত থাকি গ'ল এটোতো বাংলাদেশলৈ গুছি গ'ল পাকিস্তান আগৰ পাকিস্তান এতিয়া বাংলাদেশৰ 71 পৰা হয় নহয় কওক গঞ্জ মানে বজাৰ হয় নহয় কৰিমৰ বজাৰ আছিলে এই কৰিম নামটো থকাৰ কাৰণে এইটো ইছলাম ধৰ্মৰ হা এই কৰিম নামটো থকাৰ কাৰণে তেওঁৰ মাথাটো গৰম হৈ গ'ল তেওঁ কি কৰিলে এইটো আচলতে বহু দিনৰ পৰা বিজেপি আৰএছএছ আৰু হেৰিয়ে ডিমাণ্ড কৰি আছিল কৰিমগঞ্জত সাংঘাতিক ধৰণৰ এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি কৰে নহয় তেওঁলোকে ডিমাণ্ড কৰি আছিলে যে কৰিমগঞ্জ নামটো ঠাই শ্ৰীভূমি কৰিব লাগে আৰু আৰএছএছৰ কথা মতে বজৰং দলৰ কথা মতে তাৰ জনতাৰ লগত আলোচনা নকৰাকে হঠাতে এইটো কাম কৰে সেইকাৰণে যি সময়ত নাম পৰিৱৰ্তন কৰি তেওঁ এটা সেন্সেশন ক্ৰিয়েট কৰিব খুজিছে সেই কথাটোক তাচ্ছিল্য কৰিবৰ কাৰণে সেই কথাটোক মানে কি ক'ব সেই কথাটোক মানে তিৰ্যক মন্তব্য দিবৰ কাৰণে মই কৈছিলোঁ যে নাই হিমন্ত বিশ্ব শৰ্মাৰ নামটো বদলাই দিম এনে নাম বদলোৱাটো খুব বেয়া কথা দেই ভাল কথা নহয় সেইকাৰণে ময়ো নামটো বদলাবলৈ খোজাই নাই কিন্তু যেতিয়া এবাৰ কৈ দিলোঁ মানুহে ক'ব যে আকৌ হিমন্ত বিশ্বৰ লগত বুজাবুজি কৰি নামটো দিয়া নাই নেকি বুলি ক'ব মানুহটো কম নহয় এই পৃথিৱীত আমাৰে চব বদনাম থাকে হয়নে নহয় সেইকাৰণেহে কৈছোঁ দেই নহ'লে নক'লোহেঁতেন নহ'লে হিমন্ত বিশ্বৰ নামটো মানে এনেকৈ নাম বদলোৱা কথাটো মই নিজে বিৰোধিতা কৰিছোঁ গতিকে তেওঁৰো নাম মই বদলাব নালাগে এইটো ভাল কাম নহয় চিভিলাইজ কাম নহয় কিন্তু যিহেতু এবাৰ মই কৈ দিলোঁ কথাটো নহ'লে আপোনালোকে আকৌ ভুল বুজিব যে হিমন্ত বিশ্বৰ লগত বুজাবুজি কৰিছে নেকি বাপুৱে মোৰতো ওলাই থাকে ন 100 কোটি টকা দিলে 200 কোটি টকা এতিয়া কংগ্ৰেছে খুব উলিয়াইছে মোৰ বিৰুদ্ধে এইবিলাক বুজিছে নাই তো এতিয়া সেইকাৰণে দেখিছোঁ মই ফেচবুকত দিছিলোঁ যে মই আচলতে তাচ্ছিল্য কৰি দিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নামটো বদলাব লাগে কিন্তু মানুহে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ আচল নামটো হ'ব লাগে মানুহে কৈছে মই কোৱাই নাই মানুহে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নামটো আটাইতকৈ বেছিকৈ মই ৰিকমেণ্ডেশ্যন আহিছে শ্ৰী ঋণন্ত বিশ্ব শৰ্মাৰ এইটো আহিছে মানুহৰ ৰিকমেণ্ডেশ্যন
শ্ৰী ঋণন্ত বিশ্ব শৰ্মাৰ মানে গোটেই ঋণ লৈ অসমখন ধ্বংস কৰি দিবলৈ ওলোৱা এজন মানুহ মিষ্টাৰ ঋণ মিষ্টাৰ লোন তাৰমানে এইটো মানুহৰ ৰিকমেণ্ডেশ্যন এতিয়া মই আকৌ ভাবি চিন্তি কি কৰিছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে নাম হ'বলৈ হ'লে সংবিধানত কি কয় অভিধানত থাকিব লাগিব মই আকৌ ফটককৈ আহি চন্দ্ৰকান্তখন চালোঁ চন্দ্ৰকান্তখন চাই দেখিলোঁ হিমন্ত নামটো নাই তাৰপিছত পুৰণি হেমকোষখন চালোঁ হেমকোষখন চাই দেখিলোঁ ইয়াতো হিমন্ত বিশ্ব শৰ্মাৰ নাম নাই তাৰপিছত আকৌ মোৰ ৱাইফ আকৌ যিহেতু অসমীয়া ডিপাৰ্টমেণ্টত কৰে মই তাইক সুধিলোঁ এই বোলো হিমন্ত বিশ্বৰ নামটো সঁচাকৈ হেমকোষত নাই সেই মই নাই দেখা এই নাই নতুনখনত ভৰাইছে এনেকৈ ক'লে তাৰপিছত আমাৰ ঘৰত থকা ইংৰাজী আৰু সংস্কৃত যিখন ডিক্সনেৰী তাত চালোঁ হিমন্ত আছে নেকি তাতো নাই হিমন্ত মুখ্যমন্ত্ৰীয়ে কৈছে যে কৰিমগঞ্জ নামটো অসমীয়া মানে অভিধানত নাই গতিকে নামটো বদলাব লাগে অভিধানত নথকা নামবিলাক ৰাখিব নালাগে হিমন্ত বিশ্ব শৰ্মাৰ নামটো অভিধানত নাই গতিকে তেওঁৰ নামটো বদলাব লাগে তেওঁ যুক্তিমতে দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে কৈছে যে নাম সেইবিলাকহে ৰাখিব লাগে যিবিলাক ঐতিহাসিক হয় আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে ডাঙৰ মানুহে দিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে দিয়া নামটো ৰাখিব লাগে মানে এনেকুৱা লক্ষ্মীনাথ বেজবৰুৱা বা লক্ষ্মী মইতো ভাবোঁ যে হিমন্ত নামটো নিশ্চয় লক্ষ্মীনাথ বেজবৰুৱাই দিয়া নাই ৰবীন্দ্ৰনাথেও দিয়া নাই বা চন্দ্ৰকুমাৰেও দিয়া নাই তেখেতৰ দেউতাক অৱশ্যে হেৰি আছিলে কি কয় তেখেতো সাহিত্যিক আছিলে বাৰু তেখেতেই দিছে চাগে মই নাজানো বাৰু মাকো সাহিত্যিক সাহিত্য বাৰু উপসভাপতি নে কিবা আছিলে ন তো তেখেতসকলে দিছে চাগে কিন্তু তথাপি তেখেতসকলৰ মাক দেউতাক সেই লেভেললৈ যোৱাগৈ নাই বাৰু ৰবীন্দ্ৰনাথ বা লক্ষ্মীনাথৰ নামটো সমান তুলনা কৰিব নোৱাৰোঁ তথাপি মই ভাবোঁ সেইটো সেইকাৰণে চৰি মানে মই এই কথাটো ক'বই নালাগিছিলে চাগে কিন্তু এটা কথা ঠিক যে হিমন্ত বিশ্ব হিমন্ত নামটো অসমীয়া অভিধানত নাই শেহতীয়াকৈ এটা সোমাইছে আৰু নামটো মুখ্যমন্ত্ৰী হৈ যোৱাৰ কাৰণে সোমালে চাগে মই নাজানো আৰু নামটো শেহতীয়াকৈ সোমাইছে কিন্তু হিমন্ত নামটো নাই ক'তো অসমীয়া অভিধান চন্দ্ৰকান্ততো নাই পুৰণি অভিধান হেমকোষতো নাই ইংৰাজী সংস্কৃততো হিমন্ত নামটো নাই গতিকে এই নামটোতো অভিধানত নাথাকিলে বদলাব লাগিব বুলি কৈছে গতিকে এইটোতো বদলাব লাগিব হয়নে আৰু 2 নম্বৰ নাম এনেকুৱা হ'ব লাগিব যিটো ঐতিহাসিক হিমন্ত নামটোতো কোনো ইতিহাসতে নাই পৃথিৱীৰ এইবাৰ ইতিহাস কলা অধ্যায়ত সোমাবহে এবাৰ যে অসমত এজন হিটলাৰ আছিলে অসমত এজন দুৰ্দান্ত দস্যু শাসক আছিলে অসমত এজন কি বুলি কয় এই দিল্লীৰ শাসক আছিলে যে উল্টা পুল্টা কৰা মানুহটোৰ নাম কি আছিলে মহম্মদ বিন তুগলক আছিলে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ নামটোতো একদম নামটো ডাইৰেক্টলি যদি বদলাই দিওঁ সঁচা সঁচিকৈ হ'ব লাগে মহম্মদ বিন তুগলক পাৰ্ট 2 তাৰমানে 2 সেইটো হ'ব লাগে আচলতে হ'ব লাগে কিন্তু মই আকৌ নাম এটা বেলেগ দিছোঁ কাৰণ মই তেওঁক এটা মহাকাব্যিক নাম দিলে ভাল পাব তাৰমানে কেলৈ মহাকাব্যিক জানেনে প্ৰথম কথা অভিধানত থাকিব লাগিব 2 নম্বৰ তেওঁ ইমান ভাৰতীয় সভ্যতাৰ কথা কৈ থাকে 5000 বছৰীয়া সভ্যতা এই 5000 বছৰীয়া সভ্যতাৰ লগত জড়িত নাম এটা দিব কৈছোঁ সেইকাৰণে সব ভাবি চিন্তি আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যুক্তিৰ আধাৰত তেখেতৰ মতে অভিধানত নথকাৰ কাৰণে নামটো আৰু ইতিহাসত নামটো নথকাৰ কাৰণে নতুন এটা নাম দিব কৈছোঁ মহাকাব্যিক নাম এটা সেইটো হ'ল দুঃশাসন বিশ্ব শৰ্মা দুঃশাসন বিশ্ব শৰ্মা দুৰ্যোধন দুঃশাসন যায় দুঃশাসন বিশ্ব শৰ্মা আগৰটো ৰাইজৰ মতে হিন্দী নামটো হিন্দী আপোনাৰ মহম্মদ বিন তুগলকটো হ'ল মানে আচলতে হ'বলগীয়া নাম কিন্তু তেওঁ মুছলিম নাম দিলেতো মৰিয়ে যাব ন তেওঁ একেবাৰে মানে মুছলিম বিৰোধী নহয় জানো গতিকে মুছলিম নামটো দিয়া নাই তেওঁ আকৌ এনেকৈ আকস্মিকভাৱে কোৱা কিবা এটা কোৱাটো ময়ো নিবিচাৰোঁ তেওঁৰ স্বাস্থ্য ভালে থাকক তো গতিকে মহম্মদ বিন তুগলক নামটো দিয়া নাই আৰু ৰাইজে দিয়া ঋণন্ত বিশ্ব শৰ্মা সেই নামটোও দিয়া নাই এটা লাষ্ট নামটো দিব খুজিছোঁ যে দুঃশাসন বিশ্ব শৰ্মা দুঃশাসন বিশ্ব শৰ্মা এইটো হিমন্ত বিশ্ব শৰ্মাৰ নাম হিচাপে আমি দিছোঁ দেই এইটো আমাৰ পিনৰ পৰা দিয়া নাম মই কিন্তু আকৌ কৈছোঁ যে এইটো ভাল কাম মই কৰা নাই কিন্তু ইতিমধ্যে যিহেতু কৈ দিলোঁ মানুহে ভাবিব যে আকৌ হিমন্তৰ লগত বুজাবুজি কৰি মই নামটো দিয়া নাই নেকি বুলি নহয় গতিকে নামটো দি দিছোঁ দুঃশাসনটো আপোনালোকে জানে নহয় দুৰ্যোধনৰ ভায়েক দুঃশাসন
তেওঁৰ মহাকাব্যত নাম আছে আৰু দুৰ্যোধনৰ ৰাজসভাত কৌৰৱৰ ৰাজসভাত যিবিলাক ঘটনা ঘটিছিলে দুৰ্যোধনে কথাটোহে কৈ দিয়ে ঘটনাটো ঘটাই দুঃশাসনে আই মাতৃৰ কাপোৰ টনা মানুহজনৰ নাম দুঃশাসন গতিকে তেওঁৰ নামটো আজিৰ পৰা মই দিছোঁ মই যদি মোক যদি এবাৰ পৰা পিং পং পল বুলি কয় তেতিয়াহ'লে মই ক'ম যে দুঃশাসন বিশ্ব শৰ্মা ডাঙৰীয়া কওক এনেকৈ ক'ম এইবাৰ বিধানসভাটো মই এইটোৱে ক'ম মোক যদি এবাৰ পিং পং বুলি শব্দটো ক'লেই মই লগে লগে ক'ম হয় দুঃশাসন বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ ৰাজ সিংহাসনত আপুনি এইবাৰ কোন মাতৃৰ আপুনি বস্ত্ৰ হৰণ কৰিব এনেকৈ ক'ম মই এবাৰ ভাওনা বচনৰ নিচিনা গাই দিম মই একদম লুখুৰাখন গাওঁ নামঘৰত যিটো বচন গাইছিলোঁ নহয় তেনেকৈ এইবাৰ গাই দিম ৰাজসভাত আপোনালোকে চাই থাকিব ধন্যবাদ দেই থেংক ইউ আৰু এটা শুনিছোঁ কিছু সময় পূৰ্বে বিধায়ক আমিনুল ইছলামে বক্তব্য ৰাখিছে মানে চকুৰালিৰ লগত আপোনাক তুলনা কৰিছে মানে আমিনুল ইছলাম বহুত ডাঙৰ বিধায়ক তেওঁ মোটামুটি মানে মানে মোৰ মতে মানে মানে হেৰি আমিনুল ইছলাম বহুত ডাঙৰ বিধায়ক বহুত ডাঙৰ আৰু মানে মই তেওঁক ঢুকি নাপাওঁগৈ গতিকে আমিনুল ইছলামৰ বিষয়ে মই কোনো উত্তৰ দিব নোখোজোঁ বহুত ডাঙৰ বিধায়ক আমি সৰু সৰু মানুহ তেওঁ যি কয় আৰু সেইটোৱে সঁচা আৰু